Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 2 অনুজীৱ শত্ৰু আৰু মিত্ৰ। সো আমি অলৰেডি চাইছোঁ যে বাণিজ্যিকভাৱে অনুজীৱে আমাক কেনেকৈ সহায় কৰে, ঘৰুৱা কাৰ্যত কেনেকৈ আমি অনুজীৱৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ, অনুজীৱৰ পৰা কেনেকৈ আমি ঔষধ প্ৰস্তুত কৰিব পাৰোঁ। আজি চাম অনুজীৱে কেনেকৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। এতিয়া আমি কি কৰোঁ, খেতি পথাৰত সাৰ ব্যৱহাৰ কৰোঁ। সাৰ ব্যৱহাৰ কৰিলে সাৰে কি কৰে, মাটিৰ যিটো উৰ্বৰতা আছে উৰ্বৰতা বৃদ্ধি কৰে আৰু আমি কি পাওঁ, বহুত বেছি শস্যৰ উৎপাদন পাওঁ। তাৰপিছত আমাৰ যিবোৰ উদ্ভিদ থাকে, আমি যিবোৰ উদ্ভিদৰ খেতি কৰোঁ সেইবোৰ উদ্ভিদ স্বাস্থ্যৱান হয়, হেল্ডি হয়। গতিকে আমি খেতি পথাৰত সাৰ ব্যৱহাৰ কৰোঁ। কিন্তু সাৰবোৰৰ ভিতৰত বেছিভাগ সাৰে হয় ৰাসায়নিক সাৰ আৰু যিয়ে খেতি পথাৰত কি কৰে, বহুত বেছি ক্ষতি কৰে। কিছুমান ডিসএডভান্টেজ দেখিবলৈ পোৱা যায়। ইহঁতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ঠিকে, মাটিৰ উদ্ভিদৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰে ঠিকে, কিন্তু ইয়াৰ পৰা বহুত কেইটা ডিসএডভান্টেজ দেখিবলৈ পোৱা যায়। ডিসএডভান্টেজসমূহ হৈছে যেনেকুৱা ধৰণৰ ৰাসায়নিক সাৰবোৰ সাধাৰণতে কি হয়, বিষাক্ত পদাৰ্থ হয়। বিষাক্ত পদাৰ্থ হোৱা কাৰণে ইহঁতে মাটিত যিবোৰ জীৱিত জীৱ থাকে, যিবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, যেনেকুৱা আৰ্থৱাৰ্ম আছে, কেঁচুসমূহ, সেইবোৰৰ ক্ষতিসাধন কৰিব পাৰে। ইয়াৰো উপৰি অনুজীৱে মাটিৰ যিটো pH থাকে, pHৰ ভাৰসাম্যতা কি কৰি দিব পাৰে, বেয়া কৰি দিব পাৰে। আৰু লগতে এই ৰাসায়নিক সাৰসমূহে মাটিটোক সম্পূৰ্ণৰূপে অনুৰ্বৰ কৰি দিব পাৰে। কাৰণ খেতিত যিবোৰ যেতিয়া প্ৰাকৃতিকভাৱে যিবোৰ জীৱে খেতিৰ উৰ্বৰতা বৃদ্ধি কৰে, যেতিয়া ৰাসায়নিক পদাৰ্থ সেইবোৰক মাৰি পেলায়, গতিকে মাটিটো সম্পূৰ্ণৰূপে অনুৰ্বৰ হৈ যাব পাৰে যদি অত্যাধিক মাত্ৰাত এই ৰাসায়নিক সাৰসমূহ ব্যৱহাৰ কৰি থকা হয়। ইয়াৰোপৰি ৰাসায়নিক সাৰে যিটো পৰিস্থিতি তন্ত্ৰ আছে, যিটো আমাৰ জৈৱ বৈচিত্ৰ্য আছে, জৈৱ বৈচিত্ৰ্যৰ যথেষ্ট পৰিমাণে ক্ষতি কৰে। ৰাসায়নিক সাৰসমূহ ব্যৱহাৰ কৰাৰ ফলত উদ্ভিদৰ ৰোগ হ'ব পাৰে বিভিন্ন ধৰণৰ। তাৰপিছত যিহেতু ৰাসায়নিক পদাৰ্থসমূহ হৈছে বিষাক্ত পদাৰ্থ, গতিকে যিটো উদ্ভিদত এই বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হৈছে, সেইটো উদ্ভিদৰ পৰা যিবোৰ ফল হ'ব, সেই ফলতো এই বিষাক্ত পদাৰ্থ থাকিব পাৰে। লগতে যেতিয়া খেতি পথাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়, সেইটো সময়ত যদি জলসিঞ্চন কৰা হয়, খেতিত যদি পানী দিয়া হয়, আগৰ চেপ্টাৰত পাইছা জলসিঞ্চন মানে কি, বা যদি বৰষুণ হয়, তেতিয়াহ'লে কি হয় যে এই ৰাসায়নিক সাৰসমূহ ধুই পেলাই পানীত গৈ পেলাই পানী দূষিত কৰে। ৰাসায়নিক সাৰসমূহ বায়ুৰ লগত মিহলি হৈ বায়ু দূষিত কৰিব পাৰে। তাৰমানে ৰাসায়নিক সাৰসমূহে কি কৰিব পাৰে, তোমাৰ পৰিৱেশ প্ৰদূষিত কৰিব পাৰে। সেইকাৰণে কিছুমান অনুজীৱ আছে, কিছুমান জীৱিত জীৱ আছে, যাৰ দ্বাৰা আমি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰোঁ, মাটিৰ পৰিপুষ্টি বৃদ্ধি কৰিব পাৰোঁ, আৰু তাক জৈৱিক সাৰ বুলি কোৱা হয়। বায়' ফাৰ্টিলাইজাৰ, জৈৱিক সাৰ। জৈৱিক সাৰ মানে হৈছে কিছুমান জীৱিত জীৱ যিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। আৰু এই জীৱিত জীৱ বেক্টেৰিয়া হ'ব পাৰে, ভেঁকুৰ হ'ব পাৰে, বা ছায়ানো বেক্টেৰিয়া হ'ব পাৰে। ছায়ানো বেক্টেৰিয়াক নীল সেউজ শেলাই বুলি কোৱা হয়। এইবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ পৰা কোনো ধৰণৰ পৰিৱেশৰ বা মাটিৰ ক্ষতিসাধন নহয়। কিছুমান বেক্টেৰিয়া আৰু নীল সেউজ শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন যৌগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। নাইট্ৰজেন যৌগীকৰণ মানে কি, আগৰ চেপ্টাৰত আলোচনা কৰিছিলোঁ। নাইট্ৰজেন যৌগীকৰণ মানে হৈছে কি, উদ্ভিদক বহুত বেছি নাইট্ৰজেনৰ প্ৰয়োজন হয় উদ্ভিদৰ বৃদ্ধি বিকাশৰ কাৰণে, কিন্তু নাইট্ৰজেন গেছ হিচাপে থাকে।
বায়ুমণ্ডলত আৰু উদ্ভিদে গেছ নাইট্ৰজেনক পোনে পোনে ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে এই যিবোৰ বেক্টেৰিয়া আছে বেক্টেৰিয়াসমূহে নাইট্ৰজেনক উদ্ভিদৰ ব্যৱহাৰৰ যোগ্য কৰি দিয়ে, তাকে নাইট্ৰজেন যৌগীকৰণ বুলি কোৱা হয়। আৰু এই ক্ষেত্ৰত বেক্টেৰিয়া তাৰপিছত ভেঁকুৰ, চায়ানোবেক্টেৰিয়া বা নীলসেউজ শেলাই এক বিশেষ ভূমিকা পালন কৰে। আৰু এইবোৰ হৈছে কি অণুজীৱ, জীৱিত জীৱ যিয়ে কি কৰিছে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিছে, সেইকাৰণে ইয়াক জৈৱিক সাৰ বুলি কোৱা হয়। আমি কেইটামান বেক্টেৰিয়া বা ভেঁকুৰ কেইটামান অণুজীৱৰ বিষয়ে আমি চাম কেনেকৈ ইহঁতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। চ' এই অণুজীৱসমূহক জৈৱিক নাইট্ৰজেন যৌগীকৰণ বুলি কোৱা হয়। বুজি পাইছানে? এই যিবোৰ অণুজীৱ আছে যিবোৰে নাইট্ৰজেন যৌগীকৰণ কৰে সেইবোৰক কি বুলি কোৱা হয়? জৈৱিক নাইট্ৰজেন যৌগীকৰণ বুলি কোৱা হয়। অণুজীৱে কেনেকৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আমি সেইটো চোৱাৰ কাৰণে কেইটামান উদাহৰণ চাম। উদাহৰণ নম্বৰ 1 হৈছে ৰাইজ'বিয়াম বেক্টেৰিয়া। ৰাইজ'বিয়াম বেক্টেৰিয়া এটা অণুজীৱ হয় আৰু ই মাহজাতীয় উদ্ভিদৰ শিপাত থাকি পেলাই এটাই আনটোক উপকাৰ কৰে। মাহজাতীয় উদ্ভিদ মানে হৈছে যেনেকুৱা বিন, তাৰপিছত লেচেৰা, এইবোৰক মাহজাতীয় উদ্ভিদ বুলি কোৱা হয়। আৰু মাহজাতীয় উদ্ভিদৰ শিপাত দেখিলে এনেকুৱা এক ধৰণৰ দেখিবলৈ পোৱা যায়। মাহজাতীয় উদ্ভিদ টেমুনা দেখিবলৈ পোৱা যায়। মাহজাতীয় উদ্ভিদৰ এই যিবোৰ ষ্ট্ৰাকচাৰ আছে ইয়াতে কি থাকে? এই ৰাইজ'বিয়াম বেক্টেৰিয়াবিধ থাকে। ৰাইজ'বিয়াম বেক্টেৰিয়া থাকি ই কি কৰে? মাহজাতীয় উদ্ভিদৰ শিপাত নাইট্ৰজেন যৌগীকৰণ কৰি পেলাই ই মাহজাতীয় উদ্ভিদক কি কৰে? নাইট্ৰজেন যোগান ধৰে আৰু উদ্ভিদে ইয়াক কি কৰে? আশ্ৰয় দিয়ে। গতিকে কি হ'ল ইয়াতে দুয়োটাই এটাই আনটোৰ পৰা কি হৈছে? উপকৃত হৈছে। উদ্ভিদে ৰাইজ'বিয়াম বেক্টেৰিয়াক আশ্ৰয় দিছে আৰু ৰাইজ'বিয়াম বেক্টেৰিয়াই উদ্ভিদক নাইট্ৰজেন যৌগীকৰণ কৰি দিছে, যিটো উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত এক্সাম্পল নম্বৰ 2 হৈছে ভেঁকুৰ। এতিয়া ভেঁকুৰ আৰু মাইকৰহাইজা গছ যিবোৰ আছে, মাইকৰহাইজা গছত ভেঁকুৰ দেখিবলৈ পোৱা যায়। মাইকৰহাইজা গছত ভেঁকুৰ দেখিবলৈ পোৱা যায়। এই যিবোৰ ভেঁকুৰ আছে ভেঁকুৰবোৰে কি কৰে? মাটিৰ পৰা ফছফৰাছ শোষণ কৰে। শোষণ কৰি পেলাই সেই ফছফৰাছ ইহঁতে উদ্ভিদক যোগান ধৰে। আৰু ফছফৰাছো উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। গতিকে মাইকৰহাইজা উদ্ভিদক ভেঁকুৰে কি কৰে? ফছফৰাছৰ যোগান ধৰে আৰু মাইকৰহাইজাই ভেঁকুৰক আশ্ৰয় দিয়ে। ইয়াৰোপৰি ভেঁকুৰে মাইকৰহাইজাক বিভিন্ন ধৰণৰ ৰোগ সৃষ্টিকাৰী অণুজীৱৰ পৰা ৰক্ষা কৰে আৰু উদ্ভিদজোপাৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। তাৰপিছত নম্বৰ 3 হৈছে চায়ানোবেক্টেৰিয়া বা নীলসেউজ শেলাই। যিটো নীলসেউজ শেলাই আছে, নীলসেউজ শেলাইবিধেও কি কৰে? বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন যৌগীকৰণ কৰি পেলাই উদ্ভিদসমূহক সহায় কৰে। আৰু নীলসেউজ শেলাইৰ উদাহৰণ হৈছে যেনেকুৱা এনাবিনা, নষ্টক, এইবোৰ হৈছে একোটা নীলসেউজ শেলাই। গতিকে আমি কি দেখিবলৈ পালোঁ যে এই যিবোৰ জীৱিত জীৱ আছে, এই যিবোৰ অণুজীৱ আছে, অণুজীৱসমূহে কি কৰিছে? অণুজীৱসমূহে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিছে আৰু ইহঁতে পৰিৱেশৰ কোনো ধৰণৰ ক্ষতি কৰা নাই। ইহঁতৰ পৰা আমি কোনো ধৰণৰ ডিছএডভান্টেজ দেখা নাপালোঁ। চ' অণুজীৱে কেনেকৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে সেয়া আমি চালোঁ। চ' নেক্সট টপিক আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।